আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। কালি আপোনালোকে দেখিলে এটা PPT ওলাইছিলে, যি PPTটোৰ যোগেদি আপোনালোকে দেখিছিলে যে অসম চৰকাৰৰ যি মানে এটা মনোভাৱ আছিলে যে যিখিনি তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে যিহেতু বহু দূৰে ঠাইত তেওঁলোকে চাকৰি কৰি আছে বা ADRE যোগেদি পাওঁতে বহুখিনি লোক বহু বেছি দূৰৈত তেওঁলোক গৈছে আৰু তেওঁলোকে ওচৰত আহিব বিচাৰে। চ' অফিচিয়েল যিখিনি কাম কাজ আছে সেইখিনি হেম্পাৰ নকৰাকৈ যাতে এই মানুহখিনি ট্ৰান্সফাৰ হ'ব পাৰে আৰু আগতে ধৰি লওক মিউচুৱেল ট্ৰান্সফাৰ কৰিব লাগে, গৈ পেলাই প্ৰচেছ হৈ পৰি থাকে। চ' এই বস্তুবিলাক সহজ কৰিবৰ কাৰণে তেওঁলোকে এটা পৰ্টেল তেওঁলোকে খুলিছিলে। পৰ্টেল এজিন কি আপোনালোকে অনলাইন মাধ্যম যোগেদি আপোনালোকে আবেদন কৰিব পৰা এটা ব্যৱস্থা তেওঁলোকে কৰিছিলে আৰু সেইটোৰ প্ৰজেক্ট চলি আছিলে। ইতিমধ্যে তাৰ ফাইনেল ফেজত আহিছে। কালিলৈ যিহেতু মিটিং আছে তাতে গোটেই ৱেবছাইটৰ অভাৰভিউ দেখুওৱা হ'ব আৰু সেইটো কিদৰে তাতে কিবা চেঞ্জেছ কৰিব লাগে নেকি সেইকাৰণে লাষ্ট কেইদিনমান থাকিব। চ' অ'ভাৰঅল যিটো PPT আপোনালোকে কালি দেখিলে সেইটোৱে আপোনালোকৰ ফাইনেল যিটো ইণ্টাৰফেচ হয় গোটেই মানে ৱেবছাইটটোৰ, সেইটো গোটেইখিনি তাতে আপোনালোকে দেখা পালে। কালি ভিডিঅ'টো আপোনালোকে চাবগৈ পাৰে যদি ডিটেইলকৈ বুজিব আছে। ইয়াৰ লগতে আপোনালোকৰ যিটো পৰ্টেল আছিলে সেই পৰ্টেলটোৰ মিটিংখন কালিলৈ হ'ব আৰু এই যিটো PPT কালি দেখিলে সেইটো কাইলৈ তাতে দেখুৱাব। চ' গোটেই প্ৰথমতে লেটাৰখন দেখাই দিওঁ, তাৰপিছত আমি বাকী কথাখিনি পাতিম। চ' কালি যিটো আপোনালোকৰ PPT আপোনালোকে দেখিছিলে, প্ৰেজেণ্টেশ্যন এটা দেখিছিলে, প্ৰেজেণ্টেশ্যনটো আপোনালোকক মই তেতিয়াই কৈছিলোঁ যে সেইটো এটা মিটিঙত প্ৰেজেণ্ট কৰিবৰ কাৰণে বস্তুটো বনাইছে আৰু সেইটো ফাইনেল আউটপুট নাছিলে। তাতে বহুতখিনি আপোনালোকৰ ধৰি লওক কি আৰু ছেটিংছখিনি মিলাব আছিলে, কিবা আছিলে। সেইটো এটা যিটো PDF মানে PPTটো পাই পেলাই কোনোবাই হয়তো সেইটো উলিয়াই দিছিলে। তাৰ যিখন মিটিং হয় সেইখনৰ লেটাৰ ইতিমধ্যে ওলাইছে। চ' ইয়াতে এইখন GAD ফালৰ পৰা উলিওৱা হৈছে আৰু সকলো ডিপাৰ্টমেণ্টৰ সকলো ছিনিয়ৰ মোষ্ট যিসকল ছেক্ৰেটৰী থাকে তেওঁলোকলৈ দিয়া হৈছে। আৰু ছাবজেক্টটো আপোনালোকে চাওক, বহুতেই এই বস্তুটো মিছা ভাবি আছিলে, সত্য হয় আৰু এইখনৰ যোগেদি সেইটো প্ৰমাণ হৈছে যে ৰিভিউ মিটিং on the launch of the portal swagatasatirtha.assam.gov.in. চ' ইয়াতে এটা নামটোত বহুত এটা অৰ্থ সোমাই আছে, স্বাগত সতীৰ্থ, যে আপোনাক স্বাগতম জনাইছোঁ, হয় নাই? চ' এইখন আপোনালোকৰ চাওক। We'd like to inform you that Dr. Om Prakash, IAS, MD, SSA will hold a meeting with nodal officers from departmental HODs tomorrow on 21/12/24 at 3 PM. অৰ্থাৎ কালিলৈ মিটিং হ'ব 3টা বজাত ইন দ্য কনফাৰেন্স হল অফ I-Block জনতা ভৱন। চ' দিছপুৰৰ জনতা ভৱনত কালিলৈ মিটিং হ'ব 3টা বজাত। মিটিং will focus on the launch of the portal swagatasatirtha.assam.gov.in for mutual transfer of grade 3 and grade 4 employees. চ' এই মিটিংখনত সকলোখিনি বস্তু ডিছকাছ কৰা হ'ব, লঞ্চ অফ দ্য পৰ্টেল। চ' যিটো swagatasatirtha.assam.gov.in আপোনালোকে কালি যিটো ভিডিঅ' দেখিলে, যিটো পৰ্টেল আপোনালোকে দেখা পাইছিলে, সেইটো আপোনালোকৰ সেই PPT যিটো আছিলে সেইটো এই মিটিংখনত মানে সকলোকে দেখুৱাবৰ কাৰণে যে পৰ্টেলটো কেনেকুৱা হ'ব, কেনেকুৱা ধৰণৰ বস্তু থাকিব, কি বস্তু তাতে সোমাই আছে বা লগ ইন কেনেকৈ কৰিব বা প্ৰচেছ ফ্ল'টো কেনেকুৱা হয়, কি ডকুমেণ্টছ লাগিব। অ'কে, চ' গোটেই অভাৰভিউটো সেই PPTটোত আছিলে আৰু সেইটো দেখুৱাবলৈ ৰাখিছিলে কালিৰ কাৰণে, কিন্তু সেইটো কালি যিহেতু ওলাই গৈছিলে সেইকাৰণে বহুতে দেখা পালে। চ' মিউচুৱেল ট্ৰান্সফাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে। চ' ইউ আৰ কাইণ্ডলি ৰিকুৱেষ্টেড টু ইনফৰ্ম দ্য নডাল অফিচাৰ্ছ। চ' সকলো ডিপাৰ্টমেণ্টৰ যিখিনি HODৰ মিটিং আছে। চ' এতিয়া এইখন আপোনালোকৰ চাইন কৰা হৈছে আৰু লেটাৰ দিয়া হৈছে, এইটো আপোনালোকে দেখিছে। আৰু তাতকৈ ইণ্টাৰেষ্টিং এটা বস্তু, যি ক্ৰিষ্টেণ্ডো পল, কেবিনেট মিনিষ্টাৰ, যি PWD ৰোডছ, আপোনালোকৰ ফিচাৰী এনিমেল হাজবেণ্ডেৰী ভেটেৰিনেৰী। চ' তেওঁৰ যিটো অফিচিয়েল ফেচবুক পেজ বা অন্য হেৰিবিলাকতো দিছে, তাতে লিখিছে ইট ইজ ক্ল'জ টু মিড নাইট এণ্ড অনাৰেবল চিফ মিনিষ্টাৰ, ইমান গোটেইখিনি লিখিছে। চ' কিছুমান ইম্পৰ্টেণ্ট কি পইণ্টছ তেওঁ জনাইছিলে, তাতে লিখা আছে যে মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেল টু বি লঞ্চড অন 1 January 2025, অৰ্থাৎ 1 জানুৱাৰী 2025 সেই বস্তুটো তেওঁলোকে অ'পেন কৰিব। নতুন বছৰৰ প্ৰথম শুভাৰম্ভণিতে তেওঁলোকে এই পৰ্টেলটো লঞ্চ কৰিব আৰু লঞ্চ কৰাৰ লগে লগে কালি ভিডিঅ'টো আপোনালোকে চাব পাৰে, তাতে গোটেইখিনি ডিটেইলছ দিয়া আছে যে কেনেকৈ আপোনালোকে নিজকে ৰেজিষ্টাৰ কৰিব পাৰিব, আপোনালোকৰ ভেৰিফিকেশ্যন কেনেকৈ হ'ব, আপোনালোকে মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে ৰিকুৱেষ্ট কেনেকৈ দিব বা ৰিকুৱেষ্ট আহিলে একচেপ্ট কেনেকৈ কৰিব, আপোনালোকৰ প্ৰফাইল ভেৰিফাই কোনে কৰিব, বা আপোনালোকৰ যি মিউচুৱেল ট্ৰান্সফাৰ ৰিকুৱেষ্ট যেতিয়া আপোনালোকে একচেপ্ট কৰিব বা আপোনালোকৰ পঠিয়ালে একচেপ্ট কৰিব, জইণ্ট এপ্লিকেশ্যন আপোনালোকৰ কেনেকৈ যাব, অ'কে, সেইখিনি আপোনালোকৰ ডিপাৰ্টমেণ্ট HODত কেনেকৈ হেৰি কৰিব, ষ্টেট লেভেল অফিচাৰে কি কৰিব,
ট্ৰান্সফাৰ অৰ্ডাৰ আপোনালোকৰ কেনেকৈ জেনেৰেট হ'ব চ' গোটেইখিনি বস্তু তাত জনোৱা আছে আপোনালোকে চাব পাৰে চ' এইটো অলৰেডি কনফাৰ্ম যে 1 জানুৱাৰী 2025 আপোনালোকৰ পৰ্টেল খোল খাব চ' কালি যিখন মিটিং এই মিটিংখনত কি হ'ব পাৰে সেইটো আপোনালোকক মই কৈছোঁ যে তাতে আপোনালোকৰ এই পিপিটিটো দেখাব কিবা চেঞ্জেছ যদি কোনোবাই যদি আঙুলিয়াই দিয়ে যে এই পেজটো এনেকুৱা হ'ব লাগিছিলে এনেকুৱা ভাল লগা নাই বা এনেকুৱা ধৰণৰ কিছুমান চেঞ্জ কৰিব লাগে এইটো বস্তু নতুনকৈ ভৰাব লাগে বা এইটো ডিলিট কৰিব লাগে বা এই ধৰে কৰিলে ধৰি লওক অলপ সহজ হয় সেই বস্তুখিনি তেওঁলোকে কালি যিটো মিটিঙত হ'ব তাত ডিছকাশ্যন সেই বস্তুখিনি হ'ব ইয়াৰ লগতে আপোনালোকৰ চাওক ট্ৰান্সফাৰটো এনেকুৱা এটা বস্তু পুৰণা যিখিনি এমপ্লয়িজ আছে তেওঁলোকে এই বস্তুবিলাক বুজি পায় কিন্তু নতুনকৈ যিখিনি সোমাইছে আপোনালোকে ডোণ্ট বি এক্সাইটেড অ'কে মানে এক্সাইটো নহ'ব ইনচাইটো নহ'ব কোনোবাই যদি আপোনাক জেক দি আছে জেক দি জেকডাল কি হয় একবাৰ বহুত ওপৰলৈকে উঠি গ'লে লাষ্টত আৰু নোযোৱা হয় তো বস্তু হৈছে কি ট্ৰান্সফাৰটো এটা ৰাইট নহয় ট্ৰান্সফাৰটো এটা অপশ্যন হয় এটা যদি বিচাৰে আপোনালোকে যাবলৈ যদি ভাবে যে যাব পাৰে বুলি আপোনালোকক প্ৰথম কথা হৈছে যে আপোনালোকে যেতিয়া ট্ৰান্সফাৰ এপ্লাই কৰিব আপোনালোকৰ NOC লাগিব প্ৰথম তো সেইটো এটাতো বহুত ইম্পৰ্টেণ্ট কথা সেইটো মনত ৰাখিব ট্ৰান্সফাৰটো হৈছে আপোনালোকৰ চাওক এতিয়া মিউচুৱেল ট্ৰান্সফাৰ মানে ছিংগল ট্ৰান্সফাৰৰ কথা ইয়াতে প্ৰথম কথা ইয়াত কোৱা নাই দ্বিতীয় কথা হৈছে মিউচুৱেল ট্ৰান্সফাৰ মানে হৈছে কি আপোনাৰ ৰিলিভাৰ আহিব লাগিব বা যিজন আপোনাৰ লগত মিউচুৱেল কৰিছে আপুনি তেওঁৰ জেগাত গৈ পেলাই তেওঁৰ যিখিনি কাম কাজ কৰে সেইখিনি জইন কৰিব চ' যেতিয়া আপুনি তেওঁৰ তাত যাব তেওঁ যোনটো হেডত আপোনালোকৰ চেলেৰি লৈ আছে সেই ছেইম হেডটোত আপুনি ইয়াত লৈ থাকিব হোৱা মানে পৰা হ'ব লাগিব অ'কে ছেইম কেডাৰ হ'ব লাগিব চ' হেডটো বাৰু এডজাষ্ট হ'ব সেইটো বেলেগ কথা কিন্তু পষ্টটো বা সেই পষ্টটোৰ এগেইনষ্টত যিটো আপোনালোকৰ কোৱালিফিকেশ্যন সেই বস্তুবিলাক বা নেচাৰ অফ ৱৰ্ক সেই বস্তুবিলাক একেই হ'ব লাগিব চ' এতিয়া বহুতে গ্ৰেড 4ৰ কথা কৈ আছে পিয়ন চকীদাৰ তেনেকুৱা ধৰণৰ বস্তু সেইখিনি আই গেছ সেইটো এডজাষ্ট হৈ যাব লাগে পিয়ন হওক চকীদাৰ হওক তেনেকুৱা ধৰণৰ যিবিলাক আছে যিখিনি গ্ৰেড পে 3900 হয় বা 4400 হয় তেওঁলোকৰ ইকুইভেলেণ্ট পষ্টত তেওঁলোকে এডজাষ্ট হৈ যাব লাগিব মানে পাৰে কাৰণ তেওঁলোকৰ পষ্টবিলাক বেলেগ হ'লেও তেওঁলোকক MTS হিচাপে নামাকৰণ কৰিছিলে চ' সেইটো এটা কথা কিন্তু তেওঁলোকৰ ডিপাৰ্টমেণ্টটো ছেইম হ'ব লাগিব চ' সেইটো এটা কথা ইয়াৰ লগতে আপোনালোকৰ গ্ৰেড 3খিনিৰ ক্ষেত্ৰতো সেইটো কিছুমান ডিপাৰ্টমেণ্টত ছেইম ডিপাৰ্টমেণ্টতে বেলেগ বেলেগ পষ্টৰ বেলেগ বেলেগ ছাৰ্ভিচ ৰুল আছে চ' সেইটো ছাৰ্ভিচ ৰুল এগেইনষ্টতে ফ'ল' কৰিব এইটো এনেকুৱা কথা নহয় যে আউট অফ দ্য ছাৰ্ভিচ ৰুল বা আউট অফ দ্য ৱে গৈ পেলাই কাৰোবাক ট্ৰান্সফাৰ বা পষ্টিং কৰিব পাৰিব সেইটো কোনেও নোৱাৰে চ' সেইটো এটা কথা চ' এনেধৰণৰ বস্তুবিলাক দেখা যাওক আপোনালোকে খুলিবলৈ অপেক্ষা কৰক যেতিয়া 1 তাৰিখে লঞ্চ কৰিব তেতিয়া আৰু ভালদৰে বুজি পাবই বাট অভাৰঅল যিমানখিনি আপোনালোকে কালি নিজেও PPT দেখিছে নিজেও চাইছে গোটেইখিনি বস্তু আপোনালোককো দেখাইছোঁ চ' তাৰ পৰা হয়তো গোটেইখিনি ক্লিয়াৰকৈ এতিয়ালৈকে বুজিছেই চ' হোপ কৰক যে যিটো ভাবি আছে যাব পাৰিম বুলি যাব পাৰে যাতে থেংক ইউ